দৰ্শকসকল নমস্কাৰ। আমি উপস্থিত আছোঁ ঢেকিয়াজুলি সমষ্টি এলেকাৰ ৰাক্ষসমাৰী অঞ্চলত। এই ৰাক্ষসমাৰী অঞ্চলৰ মাজেৰে আছাম মালা আঁচনিৰ এটা ডাঙৰ পথ নিৰ্মাণৰ কাম চলিছে। এই পথটি নিৰ্মাণৰ কাম ক্ষিপ্ৰতাৰে চলিছে। এই পথ ৰঙাপৰা সংযোগ কৰিব, মাজবাটৰ পৰা ৰঙাপৰা সংযোগ কৰিব। বিশেষকৈ এই পথ নিৰ্মাণৰ লগে লগে উত্তৰ অসমৰ ৰাইজৰ যাতায়াত যোগাযোগ ব্যৱস্থা অধিক সুচল হ'ব। এই পথ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে যি পদক্ষেপ লৈছে সেয়া প্ৰশংসনীয় ক'বই লাগিব। অসম মালা আঁচনিৰ পথ কেৱল ইয়াতেই নিৰ্মাণ হোৱা নাই। আমি দেখিবলৈ পাইছোঁ বৰচলা ভঙা মন্দিৰৰ মাজেৰে শিঙৰি হৈ ঢেকিয়াজুলিলৈ এটা পথ নিৰ্মাণ হৈছে। ইতিমধ্যে সেই পথটো কালি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰিছে। আজিৰ দিনটো প্ৰাসংগিকভাৱে আমি এই ভিডিঅ'টো আমি প্ৰস্তুত কৰিব বিচাৰিছোঁ যে ঢেকিয়াজুলি সমষ্টি এলেকাৰ মাজেৰেও আৰু এটা পথ নিৰ্মাণ হৈছে। গতিকে এই পথ নিৰ্মাণৰ লগে লগে উত্তৰ অসমৰ বৃহৎ সংখ্যক লোক উপকৃত হ'ব। আপোনালোকে চাই থাকিব পষেকীয়া জনমত ডিজিটেল। ভাল ৰাস্তা এটা চৰকাৰে বনাইছে, কি ক'ব? এই ৰাস্তা হ'লে আপোনালোকৰ সুবিধা হ'ব। ৰাস্তাটো হৈ গ'লে ভাল সুবিধা হ'ব। আৰু যিটো নেক্সেল এতিয়া চলি আছে এইটো গাড়ীৰ কাৰণে চলাব অসুবিধা হয়। এইটো ডাঙৰ গাড়ী ইয়াত চলালে ইপিনে ডাঙৰ গাড়ী নচলে, এইকাৰণে সুবিধা হয়। মাজবাটৰ পৰা আহিছে ৰঙাপাৰা গৈছে নেকি? হয়, গতিকে ৰাস্তাটো হ'লে আপোনালোকৰ সুবিধা হ'ব। সুবিধাটো হ'ব।